আজি আপুনি ঘৰ গৈ আছে? ৰিপৰ্ট হৈ যাম। আচ্ছা, মনটো ভাল নে? মনটো কিছু ভাল। আচ্ছা, তেখেত ল'ৰা কি নাম তোমাৰ? আকৰামুল ইছলাম। আচ্ছা, কওকচোন কি হৈছিল তেখেতৰ? তেখেতে মানে হঠাৎ পৰি গ'ল ষ্ট্ৰক হোৱাৰ কাৰণে। তাৰপিছত পৰি যোৱাৰ পিছত মানে আমি এইটো হস্পিটেলত লৈ গ'লোঁ। তাতে মানে গম পালোঁ যে ছিৰিয়াছ কণ্ডিশ্যন হ'ল, আবাৰ ব্ৰেইন চাৰ্জাৰী কৰা হ'ল। হয়। তাৰপিছত তেখেতে ক'লে যিহেতু লং টাইম লাগিব বা অলপ নিউৰ' প্ৰব্লেমো আছিল, ট্ৰেকষ্টমি আছিল আৰু ৰাইচ টিউবো আছিল। গতিকে একেবাৰে অৱস্থা খুব বেয়াই আছিল। তেতিয়া নিজে কোনো চেঞ্চে নাছিল। আব্বাৰ সেইটো টাইমৰ একো কথা মনতে নাই। পালনৰ কথা ক'লে যে ইয়াতে মানে নিউৰৰ বিষয়ে ভাল বা যিখিনি থেৰাপি দিয়ে AI প্ৰগ্ৰাম আছে। তো এইবোৰ মই আগতে এবাৰ চাইছিলোঁ ছ'চিয়েল মিডিয়াত, তেওঁলোকৰ এটা ভিডিঅ' পাইছিলোঁ। তাৰ পটককৈ মোৰ কথাটো মনত পৰিল। কিমান হ'ল আপোনাৰ ইয়াতে? 90 days। চ' 90 days গল্ডেন পিৰিয়ড থাকে এটা। সেইটোত আজি দেউতা তোমাৰ খোজকাঢ়ি আছে, ৰাইচটো খুলি দিয়া হ'ল, মুখেৰে খাই আছে। চ' এতিয়া 90% তেখেত ভাল। ইয়াতে যিটো ছাৰ্ভিচ দিছে হয়, মানে 24 hours, সেই ছাৰ্ভিচটো মোৰ বেছি ভাল লাগিছে। ৰাতি কোনো টেনশ্যন নাই। মানে ৰাতি বহুত কেইবাৰ আহে, 1 ঘণ্টা 2 ঘণ্টাৰ মূৰে মূৰে আহিয়ে থাকে। গতিকে সেই ক্ষেত্ৰত মই বহুত ছেটিছফাইড। ঠিক আছে, অল দ্য বেষ্ট। ভালকৈ যাব। এটা হেণ্ডছেক দিয়ক। গুড। খবৰ ৰাখিম। ঈদ মুবাৰক থাকিল আগতে। হ'ব, বাই বাই।